আপোনালোকক কৈছোঁ, গৌৰৱ গগৈ 15 দিন পাকিস্তানত গৈ থাকি আহিছে। পাকিস্তানত কোনো টুৰিজিম প্লেচ নাই। তেওঁ 15 দিন কেনেকৈ থাকিলে, ক'ত গ'ল, অসমৰ ৰাইজক জনাব লাগিব। দ্বিতীয়তে, তেওঁৰ ল'ৰা ছোৱালী দুয়োটাই নাবালক, দুয়োটাকে ভাৰতীয় নাগৰিক কৰি থোৱা নাই। মই ডাইৰেক্টলি কৈছোঁ, তেওঁ যদি অসত্য হয়, যদি তেওঁৰ ল'ৰা ছোৱালী ভাৰতীয় নাগৰিক বুলি তেওঁ ক'ব পাৰে, মই মুখ্যমন্ত্ৰী আসনে এৰি দিম। তেওঁ দুয়োটা ল'ৰা ছোৱালী বিদেশী ৰাষ্ট্ৰৰ নাগৰিক, ঘৈণীয়েকো বিদেশী ৰাষ্ট্ৰৰ নাগৰিক। গতিকে তেওঁ নিজেও কোনদিনা বিদেশত গুচি যাব তাৰো হিচাপ নাই। যদি এখন ঘৰত 4টা পৰিয়াল থাকে, 3টাই যদি বিদেশী ৰাষ্ট্ৰৰ নাগৰিক, তেওঁতো ইয়াত পৰ্যটক হিচাপেহে আছে। আৰু তৰুণ গগৈ নাতিনীয়েকক ক'ৰবাত ডাঙৰ হৈ কোনোবা দেশৰ নাগৰিকত্ব লগ বেলেগ কথা, ক'ৰবাত চাকৰি পাইছে, কিবা পাইছে। 3-4 বছৰ বয়সত কোনোবাই নিজৰ দেশৰ নাগৰিকৰ পৰা বিদেশী নাগৰিক কৰিব পাৰে নেকি? ধৰ্মটো কি আছে, সিও এটা ডাঙৰ প্ৰশ্ন। তাৰো তদন্ত, তাৰো তেওঁক আমাক জনাব লাগে। মোক জনাব নালাগে, ৰাইজক জনাওক, তেওঁক ভোট দিয়া মানুহখিনিক জনাওক। আৰু পৰিবাৰে পাকিস্তানৰ দৰমহালৈ কিয় ভাৰতত আছে, সেইটো আমাক জনাব লাগে। তেওঁ বাৰে বাৰে কথাবিলাক এনেকৈ কাটি থাকিলে নহ'ব। কোৰ্ট, আদালত, পুলিচক তেওঁ উত্তৰ দিবই লাগিব। আৰু উত্তৰ কেনেকৈ ল'ব লাগে আমি জানো। পাকিস্তানত 15 দিন থকাটো, বাকীখিনি তেওঁ ঘৰুৱা কথা, ল'ৰা ছোৱালীক ভাৰতীয় কৰিছে, কৰা নাই। কিন্তু পাকিস্তানত 15 দিন থকাটো আমি সহজভাৱে নলওঁ। আৰু এবাৰ পাকিস্তানত যোৱাটো মই জানো, আৰু গৈছে নেকি এতিয়া জানিব পৰা নাই, কাৰণ তেওঁ নিজৰ পাছপৰ্টখন ইজৰাইলত হেৰুৱাই দিছিলে। গতিকে মোৰতো সন্দেহ হয় 2-3 বাৰ গৈছিলে, এবাৰৰ খবৰ মই পাওঁ, বাকী পোৱা নাই, কাৰণ তেওঁ অৰিজিনেল পাছপৰ্টখন ইজৰাইলত হেৰুৱাই দিছিলে।